আমার এখন ফিল্ডপাড়া আর কি, আমি এখন বল খেলা ফিল্ড হায়ার সেকেন্ডারি এইখান আশেপাশে গোটেইখিনি আমি ফিল্ডপাড়া নাম দিছে ফিল্ডপাড়া। আর ইয়াত আমার একটা ফিল্ডপাড়া নামঘরও আছে। কিন্তু এই মিনা বজারখন প্রত্যেক বছরে আনে, প্রত্যেক বছরে আনার কারণে আমার বিরাট অসুবিধা হয়। ইহঁতে ভাঙার পাছত পৰিষ্কাৰ হৈ থাকে, ভাতৰ মাত থাকে। বাইদেউ আমাৰ আগতে কৈ গ'ল যিখিনি অসুবিধা। তাৰোপৰি কি কৰে, মোৰ ঘৰৰ সন্মুখত গৈ সিহঁতে কি কয় পেচাব কৰে। সেইদিনাখন বৃহস্পতিবাৰ আছিল, সিহঁতে কি কৰিছে পায়খানা কৰিছে, ফিল্ডৰ মাজত পায়খানা কৰিছে। ময়ে পায়খানা গচকিছো। এইবিলাক আমাক বিৰাট অসুবিধা লাগে। আৰু যিহেতু আমাৰ এটা নামঘৰ আছে, এই যে মানুহখিনি আহে, আহি নামঘৰৰ এইটো এটা বেৰ থাকে, এই নামঘৰৰ সন্মুখতে সিহঁতে পেচাব কৰে। সেইটো জানো হয় নাকি? আমি এটা ধৰ্ম লৈ আছো, এটা নৈতিক একটা চৰিত্ৰ আমাৰ কেনেকুৱা এটা বিশৃংখলতা হৈ পৰে। প্ৰশাসনক আমি দাবী কৰিম যে এনেকুৱা যাতে নবহে, এই পৰিবেশটো যাতে আমাৰ। আৰু ইয়াত আমাৰ বহুত বেমাৰী মানুহ আছে, ময়ো বেমাৰী মানুহ, প্ৰেছাৰৰ মানুহ আছে। তাৰপিছত আমাৰ এই বাইদেউৰ নাতি ইয়াত খেলিবলৈ আহিছিল। এতিয়া যোৱাৰ পিছত সিহঁতে যে যিবিলাক খুঁটি গাড়ে, খুঁটিবিলাক গাড়াবিলাক গাঁতবিলাক কি কৰে বোকাই নথয়, আৰু তাতে পৰি তেওঁ 2 বছৰ বিচনাত পৰি আছিল। এইবিলাক অসুবিধা হয়, সেই অসুবিধাবিলাক যাতে আমাৰ নহয়, ভৱিষ্যতে নহয়। আৰু সিহঁতে যে মিনা বজাৰখন আনক, আমাৰ কোনো আপত্তি নাই। বেলেগ এখন ভাল ফিল্ডত লৈ আহক, আমাৰ চাপৰৰ ৰাইজেতো দেখিব। চাপৰৰ ৰাইজতো মনবিলাক আনন্দও লাগে, আনন্দ বিনন্দ আমাক লাগে, আমি ভালভাৱে বুজোঁ। কিন্তু ফিল্ডত আনি, বল খেলা ফিল্ডৰ ওচৰে পাজৰে মানুহৰ ঘৰৰ ওচৰত আনি এনেকুৱা কৰিলে বেয়া লাগে। আৰু ৰাস্তাৰ মানুহবিলাক যাওঁতেতো নাক কচাই যায়, ৰাইজৰো অসুবিধা হয়। অকল যে আমাৰ হ'ব, পাৰিপাৰ্শ্বিকবিলাক হ'ব, ওচৰ চুবুৰীয়া হ'ব, তেনেকুৱা নহয়। ইয়াত বহুত বেমাৰী মানুহ আছে, সববিলাক বেমাৰী। এই ঘৰৰ মানুহো বেমাৰী, ময়ো বেমাৰী, আৰু যেন প্ৰেছাৰৰ বেমাৰ আছে। বুঢ়া বুঢ়া মানুহ ইয়াত 65 বছৰীয়া 74 বছৰীয়া মানুহবিলাক আছে। হাজাৰৰ বেছি হ'বতো, আমি গোটেই পৰিয়ালবিলাক যদি আমি যোগ কৰোঁ তেনেকৈ হাজাৰৰ বেছি হ'ব। পৰিষ্কাৰ নকৰে, কওঁতে তাৰমানে কিছুমানে কয় কি আমি হেৰি শব্দটো প্ৰদূষণ হয়ে। এইটো যেতিয়া মাইক বাজি থাকে আৰু মাইকক ইমান হুলস্থুল কৰে, সেইটো বুঢ়া মানুহৰ কাৰণে একদম বেয়া আৰু কি। সেইটো আৰু কি, যোৱাবাৰতো আমি নামঘৰ চলি আছিল, ইচ্ছা মতন মাইক চলাইছে, মাইকৰ কিহতে আমি নাম গাবই নোৱাৰো, তেনেকুৱা হৈছে। বিৰোধী তাৰমানে সুস্থ পৰিৱেশটো আমাক লাগে। আৰু এটা কথা, পূজা কমিটিৰ কথা কৈছে, পূজা কমিটিৰ কথা যে কয়, আগত আমাৰ ৰাৱণ বধ আছিল, কিমান মানুহ, হাজাৰ হাজাৰ মানুহ হৈছে, বিলেচিৰ পৰা বহলপুৰ বঙাইগাঁৱৰ পৰাও মানুহ ৰাৱণ বধ, মোৰে ঘৰত থাকি ৰাৱণ বধ দেখিছিলে। কিন্তু এতিয়া সেইটো ম্লান পৰি গ'ল। এই যে মিনা বজাৰ আহে, ৰাৱণ বধ ক'ত কৰিব? হাজাৰ হাজাৰ মানুহ আহে, ক'ত কৰিব ৰাৱণ বধ? সেইটো এটা। যোৱাবাৰতো মই লাঠি ধৰি আছিলো, মোৰ ঘৰৰ সন্মুখত পেচাব কৰিছে, মই লাঠি ধৰি আছিলো যোৱাবাৰ। প্ৰশাসনক আমি অনুৰোধ কৰিছো, আমাৰ যাতে ইয়াত যাতে এইটো নানে, মিনা বজাৰখন যাতে ইয়াত নানে, বেলেগ ঠাইত দিয়ক। আৰুতো ফিল্ড আছে নিশ্চয় ক'ৰবাত, বেলেগ ঠাইত দিয়ক।